নমস্কাৰ, মই অনুজ আৰু এটা বিশেষ কাৰণত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বৰ্তমান সময়ত অসমৰ যি পৰিস্থিতি হৈ আছে, বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ এই তিনি অঞ্চলত বানে যি ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে, যি সংসাৰী ৰূপ লৈছে আৰু এই বানৰ কবলত পৰি বহুতে নিজৰ ঘৰ দুৱাৰ এৰি ৰাস্তাৰ কাষত শিবিৰত আশ্ৰয় হিচাপে লৈছে আৰু এইখিনি সময়ত আমি যদি তেখেতলোকৰ কাষত থিয় দিব পাৰোঁ তেনেহ'লে সামান্য পৰিমাণৰ তেখেতলোক উপকৃত হ'ব আৰু সেই কথা ভাবিয়ে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল খাদ্য, আশ্ৰয় আৰু বাসস্থান এই তিনিটাৰ কাৰণে তেখেতলোকৰ মাজত এতিয়া হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। চৰকাৰী হওক বেচৰকাৰী বিভিন্নজনে বৰ্তমান সহায় আগবঢ়াইছে। মই যিহেতু এটা প্ৰাইভেট ছেক্টৰত কাম কৰোঁ আৰু এজন সৰু কণ্টেণ্ট ক্ৰিয়েটৰ, গতিকে মই মোৰ সাধ্য অনুসৰি যিমানখিনি পাৰোঁ মই সহায় কৰিম। কিন্তু ইয়াৰ লগতে মই আহ্বান জনাম, যিহেতু মোৰ ফেচবুকত যিমানখিনি মোৰ ফলোৱাৰ্ছ আছে, মোৰ ইনষ্টাগ্ৰামত যিমানকেইজন ফলোৱাৰ্ছ আছে আৰু ইউটিউবত যিমানখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে, সকলোলৈকে এটা অনুৰোধ যাতে আপোনালোকে যদি পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি এই যি বান সাহাৰ্যৰ এই ক্ষেত্ৰত আপোনালোকৰ অনুদান আগবঢ়াব পাৰে। গতিকে মই যিহেতু যাম অহা দেওবাৰে, গতিকে যিহেতু প্ৰাইভেট ছেক্টৰত কাম কৰোঁ, গতিকে অহা দেওবাৰে তাত গৈ উপস্থিত হ'ম আৰু আপোনালোকে যদি ইচ্ছা কৰে মই তলত মোৰ নাম্বাৰটো দি দিছোঁ, মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে সহায় কৰিব পাৰিব। যিহেতু মোৰ যিমানখিনি ফলোৱাৰ্ছ আছে, যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, গোটেইখিনিয়ে যদি সামান্য পৰিমাণে নিজৰ সামৰ্থ্য অনুসৰি যদি কিবা এটা বৰঙণি আগবঢ়ায় তেনেহ'লে সেই পইচাখিনিৰে আমি তেখেতলোকক গৈ অলপ সহায় কৰিব পাৰিম। এয়াই ভিডিঅ'টোৰ মেইন উদ্দেশ্য। গতিকে আশা কৰোঁ আপোনালোকৰ সঁহাৰি পাম বুলি আশা ৰাখিলোঁ। লগতে এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ, আমি যিমানখিনি পইচা ইয়াত পাম গোটেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ভিডিঅ' আকাৰে জনাম আৰু সেই পইচাখিনি আমি কেনেদৰে মানুহক সহায় কৰিলোঁ তাৰো এটা বিতং ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। জুবিনে থকা হ'লে আজি এই ক্ষেত্ৰত নিশ্চয় তেখেতো ওলাই আহিলেহেঁতেন। জুবিন দেশৰ মানুহ বুলি ক'লেই নহ'ব, গতিকে দাদাৰ আদৰ্শবিলাক লৈ আমি আগবাঢ়ি যাব লাগিব আৰু সেইকাৰণে জুবিনৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমিও এই কাম কৰিবলৈ বুলি আগবাঢ়ি আহিছোঁ। আশা কৰোঁ সকলোৱে সহযোগ কৰিব। শিৱসাগৰবাসী, যোৰহাটবাসী আৰু চৰাইদেউবাসী আমাৰ এই সামান্য সহযোগিতাত তেখেতলোকে সকাহ পাব বুলি আশা ৰাখিলোঁ। লগ পাম পৰৱৰ্তী ভিডিঅ'তে। ধন্যবাদ। জয় অসম।